দাদা বৌৰ ওচৰৰ পৰা আহোগে নেকি? ইমান দূৰ জেগা তই অকলে যাব নালাগে নেকি? একো নহয় অ, মই পাৰিম যাবলৈ। বৌৰে ফোন কৰিছিলি জানো? নাই কৰা, কৰিব লাগিব। ফাৰ্ষ্টে বোলো তোমাৰ কথাটো সুধি চাওঁ, তুমি যাব দিয়া নে নিদিয়া? যাবা আকৌ, কেতিয়া যাব নিদিম? সিহঁতৰতো আহিবলৈ মনতেই নপৰে ঘৰলৈ। দাদা বিজি মানুহ, ক'তনো আহিব, বৌ অকলেও আহিব নোৱাৰে, সেইকাৰণে নাহে আৰু। মই যিহেতু এনেই আছোঁ, সেইকাৰণে মই গৈ আহোঁ। কেইদিনমান থাকিলে বৌৰ মনটো ভাল লাগিব, অকলে অকলে চহৰখনত নাথাকিলেও নহয়। দাদা যিহেতু কৰ্মসূত্ৰে তাতে থাকে, বৌটো লগত থাকিব লাগিব, নহ'লে তাক কোনে ভাত বনাই দিব, কাপোৰ কানি কোনে ধুই দিব? তাকেই, হ'ব দে। তই বাৰু বৌৰে কথাটো সুধিছা, বৌৰে যাবলৈ দিয়ে নে নিদিয়ে? তই গ'লে ক'ৰবাত বেয়াও পাব পাৰে। সেই কি যে কথা কোৱা নহয় মা, মই গ'লে আকৌ বৌয়ে কি বেয়া পাব? মই গ'লে বৌয়ে ভালে পাব, তাইৰ লগৰী এজনী হ'ব, এনেও অকলে অকলে থাকে। মোকচোন মাতিয়ে থাকে ফোন কৰি, মোৰহে যোৱা নহয়। এতিয়া সময় পাইছোঁ যেতিয়া যাই আহোঁ। হ'ব দে নহ'লে। তুমি আকৌ ফোন কৰি দাদাক কৈ নিদিবা মই গৈ আছোঁ বুলি, মই ছাৰপ্ৰাইজ দিম। হ'ব দে অ', হ'ব দে, নকওঁ দে ককাইৰক। হেল্ল' বৌ। ৰিম্পী কোৱা। মই কাইলৈ তোমালোকৰ ঘৰলৈ গৈ আছোঁ, মায়ে মোক যাবলৈ কৈছে। এইটোচোন বৰ ভাল খবৰ, আহিবা তেনেহ'লে। কথা এটা, তুমি আকৌ দাদাক নক'বা মই গৈ আছোঁ বুলি, দাদাক মই ছাৰপ্ৰাইজ দিব লাগিব। নকওঁ দিয়া। হ'ব দিয়া বৌ, এতিয়া মই ৰাখিছোঁ, পিছত কথা পাতিম দিয়া তোমাৰ লগত। ঠিক আছে, হ'ব বাৰু। আজি পেকিংখিনি কৰি ল'ব লাগিব, কাইলৈ সোনকালে ইয়াৰ পৰা ওলাই দিব লাগিব। 2 দিনমান থাকিম যিহেতু, কাপোৰ কেইযোৰমান লৈ যাব লাগিব। তাত আমাৰ গাঁৱৰ নিচিনা নহয় নহয়, বেলেগৰ কাপোৰ বিচাৰিলে পোৱাটো ছোৱালী তোৱালী নাথাকিব পাৰে, নিজৰ সামগ্ৰীবোৰ নিজে লৈ যাম আৰু। ৰিম্পী আহিম বুলি কৈছে, মনটো অলপ ভাল লাগিছে, কিন্তু বৰ ডাঙৰ কথা এটা হ'বই নহয়। কেনেবাকৈ যদি ৰিম্পীক গম পায় ককায়েকে যে মোৰ লগত অত্যাচাৰ কৰিছে বুলি, তেনেহ'লে তাই বৰ মনতে দুখ পাব। নাই, এইবোৰ কথা লুকুৱাব লাগিব। ৰিম্পীৰ আগত এইবোৰ কথা ক'ব নোৱাৰি, নহ'লে ৰিম্পীয়ে গৈ মাক কৈ দিব, আৰু মাৰ মনটো বেয়া কৰিব। কাৰণ সিহঁতে জানে ককায়েকে এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। ককায়েক বহুত ভাল বুলি ভাবে, কিন্তু যোনজনীৰ লগত থাকে তাইহে গম পায় কিমান কষ্ট সহ্য কৰি থাকিবলগীয়া হৈছে। এইবোৰ সকলো লুকুৱাই ৰাখিব লাগিব, আৰু তেখেতকো জনাই দিব লাগিব যে মোৰ লগত আৰু এনেকুৱা ব্যৱহাৰ নকৰে, যেতিয়ালৈকে ৰিম্পী থাকে লগত। তোৰ ওলাই হ'লেই নেকি? হ'লে আকৌ, কালি ইয়াতে বেগ পেকিং কৰি থৈ দিছোঁ, এতিয়া মুঠতে যাবহে লাগে। এনেই হ'লেতো সোনকালে নুঠয়, আজিকে ককাইৰৰ ঘৰলৈ যাবি যে, সোনকালে উঠি কৰি গা পা ধুই ৰেডি। তো কিমান দিনৰ মূৰত যে যাম নহয়, তাতে গাঁৱত থাকি থাকি এলাহে লাগি গৈছে। চহৰৰ বতাহ অকণ খাই আহোঁ, কি জানিবা চহৰৰ হাৱা মোৰ ভৰিত লাগে। চৰ চিনি পা চৰ? কেইদিনমান থাকি যাতে ঘূৰি আহ, তোক ইমান দূৰত বিয়া দিব নাই। হ'ব, তোমাৰ নিচিনা গাঁওখনতে বিয়া হ'ব লাগে নেকি? মই গাঁওখনতে বিয়া হ'ব বুলি কোৱা নাই নহয়, ওচৰৰ পাজৰে দিম আৰু তোক, কিন্তু ইমান দূৰত যে বিয়া দিম সেইটো কথা নাভাবিবি। ল'ৰাটো ইমান দূৰত আছে, তয়ো যদি মোৰ পৰা আঁতৰি দূৰলৈ গুচি যাওঁ, তেতিয়া মই বহুত অকলশৰীয়া হৈ পৰিম। সেইকাৰণে তোক ওচৰতে বিয়া দিম, সদায় যাতে আহি থাকিব পাৰ। কথা কৈছে শুনা, হ'ব দিয়া যাওঁ মই। গৈ পাই ফোন এটা কৰিবি, অচিনাকি মানুহৰ লগত বেছিকৈ হলি গলি নকৰিবি। সেই প্ৰভু, মই বাৰু অচিনাকি মানুহৰ লগত কেলেনো হলি গলি কৰিব যাম? মানে কথা বতৰা নাপাতিবি, বেলেগে বস্তু দিলে নাখাবি। হ'ব মা, হ'ব, মই তোমালৈ ফোন কৰিয়ে থাকিম যেতিয়ালৈকে কৈ নাপাওঁ। ঠিক আছে, হ'ব বাৰু, যা এতিয়া। ৰিম্পীজনী এতিয়ালৈকে আহি পোৱা নাই, উঠনীয়া গাড়ীত উঠিলে, ফোন এটা কৰি চাওঁ নেকি। কি হ'ল, এইখিনিতে ৰৈ থাকিবিনে নে মোৰ টিফিনটো দিবি? আপুনি গিৰিয়ে যে অফিচলৈ যাব সেইটো কথা ধান্দা নাই, ইয়াতে ৰৈ কাক চাই আছ? নে কোনোবা প্ৰেমিকা আহিব তোক লগ কৰিবলৈ? সেইবোৰ আপুনি কি কৈ আছে? মই আকৌ বেলেগক কেনেকৈ চাই থাকিম? নহ'লে ডিঙি মেলি মেলি এইখিনিতে চাই আছ যে, মই নথকা অৱস্থাত কোনোবা আহে চাগে ইয়ালৈ, সেইকাৰণেহে চাই আছ। কি কথা কৈ আছে আপুনি এইবোৰ? মনে মনে থাক, চকু পানী উলিয়াই নাথাকিবি। তোৰ এই ৰহস্য আগতে জনা হয় মই তোক কেতিয়াও বিয়া নাপাতিলোঁ হয়। তোৰ চৰিত্ৰই বেয়া, এনেই বিয়া পাতিলোঁ তোক, নমৰো নহয়। গাঁৱলীয়া যে, গাঁৱলীয়া ভূতি একেবাৰে। হ'ব দিয়ক, এতিয়া কাজিয়া কৰি নাথাকিব, যাওক আপুনি অফিচলৈ যাওক। বৌ, ৰিম্পী তুমি? বৌ তুমি কান্দি আছা? কি হ'ল তোমাৰ? নাই, ক'ত কান্দা দেখিলানো? চকুতে পোক এটা সোমাল, সেইকাৰণে চকু পানী ওলাই আছে। আহা ভিতৰলৈ, তোমাকে চাই আছিলোঁ কেতিয়া আহি পাবা বুলি। চাই আমনি লাগিছিলে, সেই ভিতৰলৈ যাব ওলাওঁতে পোকটোৱে চকুতে সোমালে। এতিয়া ভাল হ'লনে? ওলাল, ঠিক আছে। তুমি কাপোৰ চেঞ্জ কৰি লোৱা আহি। ঠিক আছে বৌ, ব'লা। দাদা নাই নেকি ঘৰত? দাদাই এতিয়া অফিচলৈ গৈছে। তুমি ক'লা নেকি মই অহা কথাটো? নাই, কিয় বাৰু কওঁ, তুমিচোন কৈছিলা নক'বলৈ কাৰণে, সেইকাৰণে কোৱাই নাই আকৌ। ভাল কাম কৰিছা তুমি, ৰাতিলৈ আহিলে ছাৰপ্ৰাইজ দিম। ঠিক আছে হ'ব। নিৰু, ভিতৰত সোমাইছ যে, বাহিৰৰ লাইটবোৰ যে দিব লাগে সেইটো কথা মনত নাই নে? আৰু তোক প্ৰথমৰ পৰা শিকাব লাগিব? আপুনি আহি পালে? বাহিৰৰ লাইটবোৰ যে বন্ধ কৰি থৈছ, নে কাৰোবাক ভিতৰত সোমাই থৈছ? কোনো নেদেখিবলৈ কাৰণে বাহিৰৰ লাইটবোৰ বন্ধ কৰি থৈছ। কি কৈ আছে আপুনি এইবোৰ? হ'লে মনে মনে কওকচোন। মনে ক'বলৈ কি আছে হা? তোৰ চৰিত্ৰ সকলোৱে জানক। মোৰ চৰিত্ৰ একো বেয়া নহয়, আপুনি মোৰ চৰিত্ৰ দি কথা নক'ব। আৰু এটা কথা, ঘৰত কোন আছে নাই সেইবোৰ চাইহে কথা ক'ব। সেনে যি মুখলৈ আহে সেইবোৰকে বলকে নিদিব।
কোন আছে ঘৰত? আৰু কোন আছে? তোৰ মোৰ বাহিৰে আৰু কোন আছে? দাদা তই বৌ কেনেকৈ কথা কৈছ যে? মই বাহিৰৰ লাইটবোৰ অফ কৰি থবলৈ কৈছোঁ। ভণ্টি তই তই কেতিয়া আহিলি? মই যেতিয়াই নাহোঁ তই বৌ কেনেকৈ বিহেভ কিয় কৰিছ? এই নাই নাই, এইবোৰ আমাৰ মৰম। তাই জানে নহয়, তাইক মই সদায় এনেকৈ গালি দিওঁ। তুমি কৈ নিদিয়া কিয় এইবোৰ মৰম বুলি? ৰিম্পী দাদা এনেকৈ কথা কয়, তুমি এইবোৰ ধৰি নাথাকিবা। হ'ব বাৰু, এইবাৰলৈ তোক ক্ষমা কৰি দিছোঁ বৌৱে কোৱাৰ কাৰণে। কিন্তু নেক্সট টাইম যদি আকৌ বৌ কেনেকৈ বিহেভ কৰ তেনেহ'লে কিন্তু মই মাক ফোন কৰি কৈ দিম তই যে বৌক ইয়াত অত্যাচাৰ কৰি আছ বুলি। হে প্ৰভু, তই এইবোৰ কি কথা কৈ আছ বাৰু? মই আৰু তাইক কিয় অত্যাচাৰ কৰিম? নাই নাই ভণ্টি, মাক ফোন কৰি একো নক'বা। এইবোৰ আমাৰ মৰম, এইবোৰ সোধঘাট চলিয়ে থাকে আমাৰ। ঠিক আছে বৌ, হ'ব। তই আগতে কোৱা নাছিলি কিয় ভণ্টি আহিছে বুলি? তই মানে মোক ঘৰৰ মানুহৰ আগত বেয়া সজাব বিচাৰিছ? তেনেকুৱা কথা নহয়, ভণ্টিয়ে মোক ক'বলৈ মানা কৰিছে আপোনাক বোলে ছাৰপ্ৰাইজ দিব, সেইকাৰণে মোৰ কথাটো কোৱা নহ'ল। হ'ব তোৰ কথা সকলো জানো। এইবোৰ সকলো তোৰ প্লেন। ভণ্টিক ইয়ালৈ তই মাতিছ চাগে? নিজৰ ভনীয়েকৰ ককায়েকক চাবলৈ মন যাবই, আৰু কি মই এক্সট্ৰাকৈ মাতিব লাগিব নেকি? আপোনাক ভাল পায়, মৰম কৰে, সেইকাৰণেহে, সেই মৰমৰ কাৰণেহে আহিছে নি? নিজৰ ভণ্টি অহাৰ কাৰণে আপুনি বেয়া পাইছে? চাবি কিন্তু কেনেবাকৈ যদি ভণ্টিৰ কাণত এইবোৰ কথা পৰে তেনেহ'লে তোক মই সদায় নেৰিম। হ'ব, আপুনি মোক ক'ব নালাগে, মই এইবোৰ কথা নিজে লুকুৱাইছোঁ। কাৰণ এই ভদ্ৰ মানুহজনৰ পিছত যে এজন অভদ্ৰ মানুহ আছে, মুখা পিন্ধি ভদ্ৰ দেখুৱাই, তাইক ককায়েকৰ কথা যাতে কেতিয়াও গম নাপায়। কাৰণ গম পালে তাই বহুত কষ্ট পাব। ককায়েকক বহুত ভাল বুলি ভাবি আছে, যিদিনাই গম পাব সেইদিনা তাই বহুত দুখ পাব। সেইকাৰণে মই কথাবোৰ লুকুৱাইছোঁ যাতে তাই গম নাপাওক। দাদা বৌ কি কৰি আছেনো তোমালোকে তাত? ভিতৰলৈ নাহা কিয়? মই অকলে অকলে টিভি চাই আছোঁ। আহা আকৌ তোমালোকে। কি যে কথা মোক নহয় দেখা নহয়, ভনীকজনী ইমান দিনৰ মূৰত আহিছে, তাৰ কোনো কাণ খাই নাই। গৈ আছোঁ ৰ। সোনকালে মই আজিহে গম পালোঁ তেখেতৰ যে বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে, সেইকাৰণে মোক মানে এনেকুৱা ব্যৱহাৰ কৰি থাকে। আজি যদি তাৰ লগতে ফটোবোৰ নিদিলে হয় আৰু স্ক্ৰীনশ্বটবোৰ নিদিলে হয় তেনেহ'লে মইতো কেতিয়াও গমেই নাপালোঁ হয় তেখেতৰ যে বেলেগৰ লগত সম্পৰ্ক আছে বুলি। এনেকুৱা কেনেকৈ কৰিব পাৰে বাৰু? ইমান ভাল পাই বিয়া পতা ছোৱালীজনী তাইক পাহৰি বেলেগ ছোৱালীৰ প্ৰেমত কেনেকৈ পৰিব পাৰে? ভণ্টি নাথাকা হয় মই তেখেতক চিঞৰি চিঞৰি সুধিলোঁ হয় কিয় মোক এনেকুৱা কৰিলে, কিয় মোৰ পিছে পিছে এইবোৰ কৰি ফুৰিছে। মই কি তেখেতক মৰম দিব পৰা নাই? তাইৰ কাৰণে বেলেগ ছোৱালীজনী বহুত ইম্পৰ্টেণ্ট হ'ল, কিন্তু মই কোনো নহয় নেকি? একো ক'বও নোৱাৰোঁ, কাৰণ ইহঁত বহুত ধনী মানুহ, মই দুখীয়া ঘৰৰ ছোৱালী। এনেকুৱাকৈ যদি ভাঙি যাবলগীয়া হয় তেনেহ'লে মানুহে মোক বহুত কথা শুনাব। ল'ৰা মানুহ একো নহয়, ছোৱালীৰ গাত যদি কেনেবাকৈ দাগ লাগে সেই দাগ জীৱনলৈ থাকি যায়, এতিয়াও মুচিব নোৱাৰি। বৌ আৰে ৰিম্পী, কি হ'ল বৌ? তুমি যে এনি টাইম কান্দি থাকা, মই তোমাক বহুতবাৰ লক্ষ্য কৰিছোঁ, তুমি এনেকৈ মনে মনে কান্দি থাকা। নাই ৰিম্পী, কোননো কান্দা দেখিলা? এই চকুত পোক সোমাইছিলে। বৌ তুমি মোক সদায় সদায় মিছা কথা ক'ব নালাগে, মই সকলো গম পাইছোঁ। সঁচা কথা কোৱা, আচলতে কি চলি আছে? নাই একো, কিনো চলিব, সকলোচোন ভালেই চলি আছে। তুমি দেখি থকা নাই জানো তোমাৰ দাদাই মোক কিমান মৰম কৰে? হ'ব বৌ হ'ব, তুমি আৰু কথা লুকুৱাব নালাগে। মই গম পাইছোঁ তোমালোকৰ মাজত কিবা এটা চলি আছে, কিন্তু তোমালোকে মোৰ পৰা লুকুৱাই আছা। আজি তুমি মোক খুলাখুলি ক'বই লাগিব যে আচলতে কি চলি আছে। কোৱা বৌ কোৱা। কি ক'মনো মোৰ দুখৰ কথা, একেবাৰে নিথৰুৱা হৈ গ'লোঁ মই, অকলশৰীয়া মই। ভালকৈ কোৱা কথাবোৰ। তোমাৰ পৰা মই কথাবোৰ লুকুৱাবলৈ চেষ্টা কৰিছিলোঁ, কিন্তু তুমি যেতিয়া সুধিছাই ক'ম তোমাক কথাবোৰ, কিন্তু তুমি এতিয়া মোক প্ৰতিজ্ঞা দিব লাগিব যে তুমি কেতিয়াও দাদাক এইবোৰ কথা নোকোৱা। হ'ব বৌ হ'ব, মই দাদাক এইবোৰ কথা কেতিয়াও নকওঁ। তেনেহ'লে শুনা, কেইদিনমান ধৰি তেখেতে মোক বহুত অত্যাচাৰ কৰা হৈছে। মই মাত দিলেও ভালকৈ মাত নিদিয়ে, খাবলৈ দিলেও নাখায়, ৰাতি ৰাতি আহি ঘৰ সোমায়। কিন্তু এনেকুৱা কিয় হৈ আছিল মই একো বুজিব পৰা নাছিলোঁ। আজি আচৰ ৰহস্যটো ফাদিল হ'ল। তোমাৰ দাদাৰ অফিচৰ কাম কৰা ল'ৰা এজনে মোক আজি হোৱাটছএপত যিবোৰ ফটো দিলে আৰু স্ক্ৰীনশ্বট দিলে, এইবোৰ দেখি মই একেবাৰে ভাঙি পৰিলোঁ। মই গমেই নাপালোঁ তেখেতে মোৰ লগত কিয় এনেকুৱা কৰি আছে। ক'ত মোৰ ভুল আছিল? কি দেখিলা বৌ? তোমাৰ দাদাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক আছে। কি? নাই এনেকুৱা কেতিয়াও হ'ব নোৱাৰে, মোৰ দাদাই এনেকুৱা কাম কেতিয়াও কৰিব নোৱাৰে। মই জানিছিলোঁ তুমি মোৰ কথা নামানিবা, তুমি তোমাৰ দাদাক বহুত ভাল পোৱা, সেইকাৰণে তুমি বিশ্বাস নকৰিবাই। ময়ো প্ৰথমতে বিশ্বাস কৰা নাছিলোঁ যেতিয়া মানুহে মুখে মুখে কৈছিল, কিন্তু আজি সকলো দেখাৰ পিছত সেইবোৰ মিছা বুলি ক'ব নোৱাৰোঁ মই। তোমাৰ যদি এতিয়াও বিশ্বাস হোৱা নাই তেনেহ'লে মোৰ মোবাইলত চোৱা, ফটো সহ আছে তোমাৰ দাদাই বেলেগ ছোৱালীৰ লগত উঠা ফটো। তাৰ বাহিৰে আৰু কি প্ৰমাণ লাগে কোৱা? দাদাই এনেকুৱা কেনেকৈ কৰিব পাৰে? মই এতিয়া মাক ফোন কৰি পেলাই সকলো কথা জনাই দিম। নাই ৰিম্পী,
তুমি মাক এইবোৰ কথা নজনাবা। মই জানো মায়ে এইবোৰ কথা শুনাৰ পিছত মনত বহুত দুখ পাব, কাৰণ মায়ে এখেতক বহুত ভাল পায় আৰু বহুত বিশ্বাস কৰে। কিন্তু বৌ, তুমি এনেকৈ ইয়াত কেনেকৈ থাকিব পাৰিবা? থাকিব লাগিব। নালাগে, তুমি ইয়াত থাকিব নালাগে। তোমাক আমি গাঁৱৰ ঘৰলৈ লৈ যাম, তুমি আমাৰ লগত থাকিবা। নাই ৰিম্পী, মই তোমালোকৰ লগত গাঁৱত থাকিব নোৱাৰোঁ। মই এখেতক অকলে এৰি দিব নোৱাৰোঁ। নালাগে বৌ, তুমি ইমান কষ্ট কৰি ইয়াত থাকিব নালাগে। যিহেতু দাদাই পৰকীয়া প্ৰেমত পৰিছে, তেওঁ কিমান পৰ্যায়লৈ যাব পাৰে সেইটো তুমি নাজানা। লাগিলে মোক মাৰিয়ে পেলাও, কিন্তু মই ইয়াৰ পৰা নাযাওঁ। ঠিক আছে তেনেহ'লে, তুমি যদি এইখন ঘৰৰ পৰা নোযোৱা তেনেহ'লে ময়ো নাযাওঁ। ময়ো তোমাৰ লগতে থাকিম। কিন্তু এটা কথা, তুমি কাম এটা কৰিবা। দাদাক ভাল কৰাৰ উপায় এইটোৱেই। কি কাম? তুমি ক'বা মই ঘৰলৈ গুচি গ'লোঁ। মিছা কথা? অঁ বৌ, মানুহক ভাল কৰিবলৈ হ'লে মিছা কথা ক'বই লাগিব, কাৰণ সি মোৰ আগত ভাল দেখায়। আৰু যেতিয়াই মই তাৰ সেই চৰিত্ৰ হাতে লোতে ধৰা পেলাম, সেইদিনা সি বহুত লাজ পাব। আৰু মোৰ বোধ হয় সেইদিনাৰ পৰা এইবোৰ কাম বাদ দিব, কাৰণ সি মাক বহুত ভয় খায়। কিন্তু মই তেখেতক মিছা কথা কেনেকৈ ক'ম? তুমি ক'ব লাগিব বৌ, তুমি সাহস কৰিব লাগিব, কাৰণ তুমি তাৰ পত্নী। নিজৰ পত্নীয়ে নিজৰ স্বামীক কেতিয়াও বেলেগ ছোৱালীৰ লগত দেখিব নোৱাৰে বা সহ্য কৰিব নোৱাৰে। ঠিক আছে, হ'ব বাৰু, মই তেনেকৈ ক'ম। ৰিম্পী, ৰিম্পী। ৰিম্পী নাই, ৰিম্পী ঘৰলৈ গৈছে। কি? ঘৰলৈ গুচি গ'ল? অঁ, গুচি গ'ল। তাই অহা কথাও গম নাপাওঁ, তাই যোৱা কথাও গম নাপাওঁ। তাই মোৰ ভনী নে তোমাৰ ভনী? বেলেগ ছোৱালীৰ লগত কথা পাতি থাকিলে নিজৰ ভণ্টি আহিছে নে নাই সেইবোৰ খবৰ ল'বলৈ ক'ত টাইম পাব? কি হ'ল? কাক তই উফন্দালি কথা ক'বলৈ আহিছ? একে চৰে নহয়, এতিয়ালৈ তোৰ ওপৰত হাত তোলা নাই। সেই বুলি এইটো নাভাবিবি যে মই তোক কেতিয়াও মাৰিব নোৱাৰোঁ। বেছি চেলবেল কৰিবি, গতিয়ে বাহিৰ কৰি দিম এইখন ঘৰৰ পৰা। চিনি পোৱা নাই মোৰ খং। মই কিনো মিছা কথা ক'লোঁ? সকলোবোৰতো সঁচা কথাই কৈ আছোঁ। কি সঁচা কথা কৈছ? কি সঁচা কথা কৈছ? কিয়? আপোনাৰ বেলেগ ছোৱালীৰ লগত সম্পৰ্ক নাই? আপুনি সেইজনী ছোৱালীৰ লগত পাৰ্কত ফুৰিবলৈ নাযায়? আপুনি সেইজনী ছোৱালীৰ নামত টকা খৰচ নকৰে? অ', তোক মানে কোনোবাই ইনফৰমেশ্যন দি দিলে? নিশ্চয় তোৰ প্ৰেমিকে হ'ব। অঁ, এইবোৰ সকলো সঁচা কথা। মই বেলেগ ছোৱালী ভাল পাওঁ আৰু তাইক অতি সোনকালে এইখন ঘৰৰ বোৱাৰী কৰাম। আৰু তাইৰ ওপৰতে মই টকা খৰচ কৰোঁ। এইবোৰ তোৰ বাপেৰৰ টকা নহয়। মই যে তোক সুধি সকলো টকা খৰচ কৰিব লাগিব। বাপেৰক ধৰি কথা নক'ব। যি ক'বলৈ লাগে মোক কওক। মোৰ দেউতাই তোমাক একো ক্ষতি কৰিবলৈ অহা নাই। দুখীয়া ঘৰৰ ছোৱালী ধনী ঘৰত বিয়া হৈছে যে, সেইকাৰণে লেবেলে বেলেগ মানে। বিয়া মই নিজে অহা নাই, তুমি পলুৱাই অনাৰ কাৰণে আহিছোঁ। তোৰ মুখখন দেখিছোঁ বৰ বাঢ়িছে। ৰ বাপেকে, তই যিহেতু সকলো কথা গম পালি, সেইকাৰণে সৃষ্টিক মই কাইলৈকে আমাৰ ঘৰলৈ লৈ আহিম আলহী খাবলৈ। তইনো কি কৰ তাকে চাই ল'ম। মইনো কি কৰিব পাৰিম? আহিলে চাহ পানী যোগান দিম। অঁ, তই সেইবোৰৰে যোগ্য। এইখন ঘৰৰ চাকৰ হোৱাৰে যোগ্য তই, মালিকনী হোৱাৰ নহয়। ভণ্টি গ'ল ভালেই হ'ল। এতিয়া মই সৃষ্টিক ইয়ালৈ লৈ আহিব পাৰিম। ঠিক আছে, আনিব। তই এনেকৈ ক'লি বুলি মই ভয় খাম বুলি ভাবিছ নেকি? এইখন মোৰ ঘৰ হয়, মোৰ ঘৰ। হ'ব। হেল্ল', তোৰ কি ঘৰলৈ আহিবলৈ মনত পৰা নাই নেকি? নে ককাৰৰ ঘৰতে একেবাৰে থাকিম বুলি ভাবিছ? মা, ইয়াত একো ঠিক নাই। মানে মা, ইয়াত সকলো খেলি মেলি হৈ আছে। তুমি কাইলৈ সোনকালে ইয়ালৈ আহা। ইয়াত অহাৰ লগে লগে সকলো কথা গম পাবা। কি হৈছে তোৰ নকওঁ কেলে? মা, মই এতিয়া যিবোৰ কথা ক'ম তুমি একেবাৰে বিশ্বাস নকৰিবা। সেইকাৰণে মই তোমাক ইয়ালৈ মাতিছোঁ, যাতে তুমি ইয়ালৈ আহি সকলো কথা গম পোৱা। হৈছে কি আচলতে? তই মোক ফোনত কিয় ক'ব নোৱাৰ? মই কৈছোঁ নহয় তুমি সোনকালে ইয়ালৈ আহিবা বুলি। এতিয়া মই ৰাখিছোঁ, মই বেছি সময় কথা পাতি থাকিব নোৱাৰোঁ। হেল্ল', কি হৈ আছে মানে তাত? মই একো ধৰিব পৰা নাই। তাই এনেকৈ ঘপককৈ ফোনটো কাটি দিলে। বেছি সময় কথা পাতিব নোৱাৰোঁ বুলি ক'লে যে, মানে কি? তাত নিশ্চয় কিবা এটা গণ্ডগোল লাগি আছে, সেইকাৰণে তাই এনেকৈ কৈছে। নাই, মই কালি ৰাতিপুৱাই যামগৈ। তাত গৈহে গম পাম কাৰ কি হৈছে। বোৱাৰীজনী কিবা হৈছেনে নে ল'ৰাটো কিবা হৈছে? কাৰোবাৰ যদি বেমাৰ আজাৰ হোৱা হয় কথাটো ক'লে হয়, কিন্তু এনেকৈ কিয় ক'লে? ছোৱালীজনীয়ে মোক বহুত চিন্তাত পেলাই দিলে। ককাইকালে ফোন এটা কৰিছা নেকি? নাই নকৰোঁ। কিবা কথা? মোৰচোন বুকুখনে ধপধপ কৰিছে। হে প্ৰভু, একো যাতে ঘৰখনত বিপদ নাহক, তাকে আপোনাৰ ওচৰত কামনা কৰিছোঁ। মোৰ ল'ৰা ছোৱালী তিনিটাক ভালে ৰাখিবা। মোৰ বোৱাৰীজনীও মোৰ নিজৰ ছোৱালীৰ নিচিনা। একো যাতে একো নকৰা, সকলোকে ভালে কুশলে ৰাখিলেই হ'ল আৰু। মই কাইলৈ ৰাতিপুৱাই যাম সিহঁতৰ ওচৰলৈ। বৌ, তুমি চিন্তা নকৰিবা, মই মাক ফোন কৰি দিছোঁ। মায়ে কালি ৰাতিপুৱা ইয়ালৈ আহিব। কি? তুমি বাৰু মাক এইবোৰ কথা কিয় ক'লা? মায়ে এইবোৰ কথা মনত কম কষ্ট পাবনে গম পালে? তুমি একো চিন্তা কৰিব নালাগে। দাদাই যিবোৰ ভুল কৰি আছে সেইবোৰ শুধৰণি মায়েহে কৰিব পাৰিব, তুমি বা মই নহয়। কাৰণ দাদাই আমাৰ কথা অকণো নুশুনে। সেইকাৰণে যেতিয়া কাইলৈ ছোৱালীজনীক এইখন ঘৰলৈ লৈ আহিব, তেতিয়া মায়ে দেখিব নহয়, তেতিয়াহে মায়ে বিশ্বাস কৰিব।
নহ'লে মায়ে আমাৰ কথা কেতিয়াও বিশ্বাস নকৰে। আমি মিছাই কৈছোঁ বুলিয়ে ভাবি থাকিব। সেইকাৰণে মই মাক ইমিডিয়েটলি ইয়ালৈ মাতি দিছোঁ, যাতে সকলো চকুৰ আগত দেখে। মোৰ কিন্তু বহুত ভয় লাগিছে ৰিম্পী। তুমি আকৌ ভয় কৰিব লাগে কিয়? ভয় দাদাহে কৰিব লাগে, কাৰণ সি ভুল কৰিছে, তুমি নহয়। তুমি সত্যত আছা, আৰু সত্যৰ সদায় জয় হয়। সেইটো কথা মনত ৰাখিবা। লাগিলে যিমানে মিছা কথা নকওক কিয়, এদিন নহয় এদিন ধৰাত পৰিব লাগিব। সেইটো হয় বাৰু। হ'ব দিয়া, তুমি এতিয়া কান্দি থাকিব নালাগে। অলপ নিজকে ষ্ট্ৰং বনোৱা। সকলো ঠিক হৈ যাব বৌ, তুমি চিন্তা কৰি নাথাকিবা। মা আমি সকলো তোমাৰ লগত আছোঁ। দাদাই কিয় এনেকুৱা কৰিছে মই নাজানো, কিন্তু মই জানো যে মা অহাৰ লগে লগে সি সকলো ভুল স্বীকাৰ কৰিব। সকলো যাতে ভবামতে হয়। হ'ব বৌ, কিয় নহ'ব? সকলো আমি ভবামতে হ'ব। মাথো কাইলৈ দিনটোলৈ আমি অপেক্ষা কৰিব লাগিব, ধৈৰ্য ধৰিব লাগিব। ধৈৰ্যৰ ফল সদায় মিঠা, সেইটো কথা মনত ৰাখিবা। হ'ব দিয়া, মই এতিয়া লুকাওঁগৈ, নহ'লে দাদা আহি দেখিলে সৰ্বনাশ হ'ব। ঠিক আছে, যোৱা তুমিও চকু পানীখিনি মুচি লোৱা। হ'ব, ঠিক আছে। সৃষ্টি, এইটোৱে আমাৰ ঘৰ। কিমান দিনৰ পৰা যে আহিম আহিম কৈ আছিলোঁ নহয়, ফাইনেলি আজি দৰ্শন হৈ গ'ল। কিয় নহ'ব? এইখনতো তোমাৰেই ঘৰ হ'বলৈ গৈ আছে ন। তাকেই। পিছে তোমাৰ মৰমৰ পত্নী ক'ত গ'ল? কি যে কথাবোৰ কৈ থকা নহয় তুমিও। সেইজনী আৰু মোৰ মৰমৰ কেতিয়াও হ'ব নোৱাৰে। মোৰ মৰমৰ তুমিয়ে, আৰু এই মৰম মই কাকো দিব নোৱাৰোঁ। অঁ, আপুনি আহিলে? আহিলোঁ, আৰু এয়া মোৰ হ'বলগীয়া পত্নী সৃষ্টি। হাই, নমস্কাৰ। আহক আহক, বহকহি। থিয় হৈ আছে কেলেই? আৰু দুদিনমানৰ পিছততো আপুনি এইখন ঘৰৰ মালিকনী হ'ব ন? মইতো এইখন ঘৰৰ চাকৰে হ'ম চাগে। থেংক ইউ ছ' মাছ, ইমান ধুনীয়াকৈ ট্ৰিট কৰাৰ কাৰণে। আৰে ট্ৰিট নকৰিব কেলেই? তাই জানে তাইৰ স্থান ক'ত, সেইটো কাৰণে। ব'লা বহাগে। অ'কে। তুমি মোৰ ওচৰত বহি থাকিলে কিবা এটা বেলেগ ফিল হয়। আজিলৈকে মই এনেকুৱা ফিল কাৰো লগত কৰা নাই। হয়নে? হয় আকৌ, কিয় মিছা কথা ক'ম? তই কি আমাৰ মুখ কেইখনকে চাই থাকিবি নে আমাৰ কাৰণে কিবা ব্যৱস্থা কৰিবি? খোৱা বোৱা? নালাগে, খোৱা বোৱা ব্যৱস্থা কৰিব নালাগে। খাই বৈ মই টাইম ৱেষ্ট কৰিব নিবিচাৰোঁ। মই তোমাৰ লগত অলপ টাইম স্পেণ্ড কৰিব বিচাৰোঁ। তোমাৰ পত্নীক ইয়াৰ পৰা যাবলৈ দিয়া না, আমাক অলপ অকলে এৰি দিব দিয়া। কি ক'লে শুনিলি নহয়? যা ইয়াৰ পৰা। হ'ব। এয়া যে মোৰ ইমান কথা শুনিছে, আগতেতো নুশুনে। তাই গম পাই গৈছে তাই তোমাৰ কেতিয়াও হ'ব নোৱাৰে বুলি, সেইটো কাৰণে। অ' আচ্ছা, আই লাভ ইউ সৃষ্টি। আই লাভ ইউ ছ' মাছ। কি হৈ আছে এইবোৰ? মা তুমি কেতিয়া আহিলা? মোক খবৰ এটাতো দিব পাৰা। এইবোৰ কথা পিছত পাতিম, কিন্তু এইজনী কোন হয় আৰু এইবোৰ কি চলি আছে? মা, তাই মোৰ ফ্ৰেণ্ড হয়, আমি একেলগে চাকৰি কৰোঁ। একেলগে চাকৰি কৰ? তেনেহ'লে এইবোৰ কি? মোৰ চকু অন্ধ নহয়। আৰু বোৱাৰী ক'ত গ'ল? তাই আছে। কি হ'ল তোমাৰ? সঁচা কথাটো কৈ নিদিয়া কিয় যে মই তোমাৰ হ'বলগীয়া পত্নী বুলি? কি হ'বলগীয়া পত্নী? চি! ঐ ছোৱালী, তই জাননে নাজানো হা? তাৰ যে আগৰ পৰা এজনী পত্নী আছে বুলি, তাৰ পিছতো তই লিলিমাই কৰিবলৈ আহিছ। ঘৰত এয়াই সংস্কাৰ দিছিলে। অঁ, জানো মই তাৰ আগৰ পৰাই পত্নী আছিলে বুলি, কিন্তু এইটো কথাও জানো যে সি তাইক ভাল নাপায়, সি মোক ভাল পায়। আৰু সংস্কাৰৰ কথা ক'বলৈ আহিছে। আপোনাৰ যদি ইমানেই ভাল সংস্কাৰ হ'লে হয়, আপোনাৰ ল'ৰাই নিজৰ ঘৈণীক এৰি বেলেগ ছোৱালী ভাল নাপালে হয়। সৃষ্টি, তুমি এইবোৰ কি কৈ আছা? তোমাৰ মাৰ মুখে মুখে উত্তৰ দিছোঁ মই এনেকুৱা ছোৱালী নহয় তলপৰি থকা। মই মুখে মুখে উত্তৰ দিব জানো। সৃষ্টি, মই মোৰ মাক বহুত ভাল পাওঁ, আৰু মোৰ মাৰ বিষয়ে কিবা ক'লে মই সহ্য কৰিব নোৱাৰোঁ। তুমি যদি মোৰ লগত বিয়া হোৱা, তেনেহ'লে মোৰ মাকো সহ্য কৰিব লাগিব। এইবোৰ তুমি কি কৈ আছা হা? মই এইবোৰ কেতিয়াও সহ্য নকৰোঁ। এয়ে তোমাৰ ভাল পোৱা? বোৱাৰী ক'ত গ'ল? বোৱাৰী? অঁ মা, তোমাৰ হাজবেণ্ড যে বেলেগ ছোৱালীৰ লগত ইয়াত বহি আছে, তুমি কথাটো গম পোৱা নে নোপোৱা? পাওঁ মা। তেনেহ'লে তুমি ইহঁতক দম দিব লাগেনে, নে ভিতৰত সোমাই থাকিব লাগে? নিজৰ হাজবেণ্ডক বেলেগৰ লগত চাবলৈ বৰ ইচ্ছা যায় নেকি তোমাৰ? নাযায় মা। তেনেহ'লে? মা, বৌ মানসিকভাৱে ভাগি পৰিছে দাদাৰ এইবোৰ কাণ্ড দেখি। বৌ একো ক'বই নোৱাৰে, দাদাই বৌক অত্যাচাৰ কৰে। এনে স্থলত বৌৱে কি কৰিব? আৰু আমি যদি কথাবোৰ কোৱা হয়, তুমি আমাৰ কথাবোৰ মানি নললা হয়। সেইকাৰণে মই তোমাক জল্দি ইয়ালৈ মাতি পঠিয়াইছো, যাতে তুমি নিজৰ চকুৰে এইবোৰ কথা দেখা, শুনা। ৰিম্পী, তয়ো মানে ইয়াতে আছ? হয় দাদা, ময়ো ইয়াতে আছো। তোৰ কথা বহুত আগতে গম পাইছিলো। তই বহুত বেয়া অ দাদা, তই বৌৰ লগত বহুত অত্যাচাৰ কৰিছ। এয়া তই ভাল কাম কৰা নাই। আৰু ঐ ছোৱালী, তই ইয়াৰ পৰা গৈছনে নাই হা? লাজ লগা নাই বেলেগৰ সংসাৰত জুই জ্বলাব আহিবৰ কাৰণে? মই কাৰো সংসাৰত জুই জ্বলাব অহা নাই। আপোনাৰ পুত্ৰহে মোক টানি আনিছে। সৃষ্টি, তুমি এতিয়া ইয়াৰ পৰা ওলাই যোৱা। মোৰ মাৰ লগত তৰ্কাতৰ্কি কৰি নাথাকিবা। হ'ব। আৰু এটা কথা শুনা, মই তোমাৰ লগত টকাৰ কাৰণে আছিলো, গম পালা নহয়? মোৰ তোমাক এৰা অলপো দুখ নাই। তোমাক ভালে বুলি কৈছো, এইখন ঘৰৰ পৰা ওলাই যোৱা। মোৰ তোমাৰ মুখখন চাই থাকিবলৈ ইচ্ছা যোৱা নাই। মা, তুমি মোক ক্ষমা কৰি দিবা। ক্ষমা কৰি দিব লাগে হা? মা, তুমি মোক কিয় মাৰিছা? এইটো চৰ মই তোক বহুত আগতে দিব লাগিছিল। ভাল বুলি কাল হৈ গলি তই। বোৱাৰীজনীক ইয়াত আনি অত্যাচাৰ কৰি আছ, লাজ লগা নাই তোৰ?
ইয়াত আহি বেলেগৰ লগত লিলিমাই কৰি থাকিবলৈ এয়ে সংস্কাৰ দিছিলোঁ তোক। 10জনে আঙুলিয়াবলৈ বাধ্য হ'ব এইবোৰ কথা শুনাৰ পিছত। হ'ব মা, মোৰ ভুল হৈ গ'ল। মই আৰু এনেকুৱা ভুল কেতিয়াও নকৰোঁ। মই তোমাৰ ওচৰত ক্ষমা খুজিছোঁ মা। ক্ষমা মোক নহয়, বোৱাৰীক খোজ। যিমান কষ্ট পাইছে তাই পাইছে, আমি নহয়। মোক ক্ষমা কৰি দিবা। মোৰ বহুত ডাঙৰ ভুল হৈ গ'ল। হ'ব, আপুনি মোৰ পৰা ক্ষমা বিচাৰিব নালাগে। আপুনি যে নিজৰ ভুল বুজি পাইছে সেইটোৱে বহুত। মই জানো দাদা, তই মাৰ কথাহে শুন, তই বেলেগ কাৰো কথা নুশুন। সেইকাৰণে মই এইটো প্লেন কৰিলো, মাক ইয়ালৈ মাতি পঠিয়ালো। তই মোক বেয়া নাপাবি, তোক সত্য পথত আনিবলৈ কাৰণে মই এইটো মিছা কথা ক'বলগীয়া হ'ল। কিন্তু বৌৱে তোক কেতিয়াও মিছা কথা নকওঁ বুলি কৈছিল। মই জোৰ কৰাৰ বাবেহে ক'লে। বহুত ভাল পায় অ' দাদা তোক বৌৱে। তই তাইৰ লগত এনেকুৱা অন্যায় নকৰিবি। হ'ব ৰিম্পী, মই আৰু তাইৰ লগত এনেকুৱা অন্যায় কেতিয়াও নকৰোঁ। মোৰ কি হৈছিল মই নিজে নাজানো। চহৰত অহাৰ লগে লগে মোৰ চহৰৰ হাৱা লাগিল গাত। হ'ব দে, এতিয়া যি ভুল কৰিলি আৰু যাতে নেক্সট টাইম এনেকুৱা ভুল তই নকৰ। আৰু যদি নেক্সট টাইম এনেকুৱা ভুল কৰিবলগীয়া হয় তেনেহ'লে তই যে আমাৰ পুত্ৰ সেইটো মই পাহৰি যাম। আৰু বোৱাৰীক আমাৰ লগত গাঁৱৰ ঘৰতে ৰাখিমগৈ, নিজৰ ছোৱালী নিচিনাকৈ। গম পালি নহয়? হ'ব মা, হ'ব। তোমালোকে মোক যি শাস্তি দিয়া, কিন্তু মই আৰু এনেকুৱা ভুল নকৰোঁ। তাইক মই ইয়াত বহুত ভালকৈ ৰাখিম। তোমালোকে তাইক গাঁৱৰ ঘৰলৈ নিব নালাগে। তাই আৰু এইখন ঘৰত থাকি কষ্ট নাপায়। ঠিকে আছে তেনেহ'লে। বোৱাৰী, এতিয়াৰ পৰা আৰু তুমি মনে মনে থাকিব নালাগে। তোমাৰ যদি কিবা অসুবিধা হয় তেনেহ'লে আমালৈ ফোন কৰি দিলেই হ'ল। আমি তোমাক আহি ইয়াৰ পৰা লৈ যাম। তুমিও আমাৰ নিজৰ ছোৱালী নিচিনা। আমি তোমাক কেনেকৈ এৰি দিব পাৰোঁ কোৱাচোন? হ'ব মা, এখেতে নিজৰ ভুল স্বীকাৰ কৰিছে যেতিয়া আৰু কেতিয়াও ভুল নকৰে এখেতে। হ'ব দে, এতিয়া ৰিম্পী আৰু মই ঘৰলৈ যাব লাগিব, কাৰণ ঘৰখন অকলশৰে এৰি থৈ আহিছোঁ। মা, আজি ৰাতিটো থাকি যোৱা। কাইলৈ ৰাতিপুৱাই মই থৈ আহিমগৈ। নালাগে অ', ঘৰত গৰু ছাগলীবোৰ আছে নহয়, সেইবোৰ চাব লাগিব। আমি যাবই লাগিব। ৰিম্পী ব'ল। ঠিক আছে ব'লা মা, বৌ আমি গৈ থাকোঁ। তুমি ভালকৈ থাকিবা। কিবা অসুবিধা হ'লে আমাক ফোন কৰি দিবা। ঠিক আছে, হ'ব ৰিম্পী। মোক তুমি ক্ষমা কৰি দিবানে? কিয় নিদিম? যদি ক্ষমা কৰি দিয়ে তেনেহ'লে চকুৰ পানীখিনি মুচি লোৱা। মই আৰু তোমাৰ চকুত চকু পানী দেখিব নোৱাৰোঁ। চৰি। হ'ব দিয়া।